Hi students, this is Learn the Skill. তোমালোকে CW 2025 ফৰ্ম ফিল আপ কেনেকৈ কৰিবা তাৰ এটা সামাৰী ভিডিঅ' হয় এইটো। ঠিক আছে বলা আমি ষ্টাৰ্ট কৰোঁ। তোমালোকে ফাৰ্ষ্ট astu.ac.in সেই ৱেবছাইটটো লগইন কৰিব লাগিব। লগইন নহয় সৰি ৱেবছাইটটো খুলিব লাগিব। ৱেবছাইটটো খোলাৰ পিছত তোমালোকে এই ফ্ৰণ্ট পেজটো দেখা পাবা। তাৰ এই জেগাটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা। ঠিক আছে, ফাৰ্ষ্ট তোমালোকে ইয়াত ৰেজিষ্টাৰ নাও ক্লিক কৰিবা। ফাৰ্ষ্ট ষ্টেপ হৈছে ৰেজিষ্টাৰ নাও ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকৈ কিছুমান ফিল কৰিবলৈ আহিব। কেণ্ডিডেট নেম ফিল আপ কৰিবলৈ আহিব। তোমালোকে তাত নেমটো ফিল আপ কৰি দিবা। ছাপ'জ তোমাৰ নামটো ৰাজু বৰা একদম ধুনীয়াকৈ ফিল আপ কৰি দিবা। তাৰপিছত মোবাইল নম্বৰ এটা দিবা। তাৰপিছত ইমেইল এটা দিবা। চোৱা ইমেইলটো তোমালোকে এনেকুৱা এটা ইমেইল তোমালোকে বনাই লোৱা যাতে তোমালোকৰ গোটেই একাডেমিক লাইফটোত তোমালোকৰ এই ইমেইলটোৱে দৰকাৰ হয়। কাৰণ তোমালোকৰ যদি ছিট পোৱা তোমালোকৰ একদম ফাইনেল হেৰিয়ালৈকে গোটেই 4 year ওলোৱালৈকে যাতে একেটা ইমেইলে তোমালোকৰ হয়। পিছত নহ'লে বহুত প্ৰব্লেম হ'ব। গতিকে এটা ইমেইল তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে এটা ইমেইল বনাই লোৱা। ঠিক আছে, এটা অফিচিয়েল ইমেইল। ঠিক আছে, তাৰপিছত ইয়াত পাছৱৰ্ড এটা ছেট কৰা যাতে তুমি যিকোনো সময়ত লগ ইন কৰিব পাৰা। ঠিক আছে, তাৰপিছত পাছৱৰ্ডটো কনফাৰ্ম কৰি দিবা। তাৰপৰা ৰেজিষ্টাৰ টিপি দিবা। ঠিক আছে, তেতিয়া তোমালোকে ৰেজিষ্টাৰ হৈ যাবা। তাৰপৰা বেক আহি পেলাই তোমালোকে মোবাইল নাম্বাৰত বা ইমেইলত যিকোনো আহিব পাৰে এটা এপ্লিকেশ্যন নাম্বাৰ পাবা। এপ্লিকেশ্যন নাম্বাৰটো ইয়াত পুট কৰি দিবা। এণ্ড তোমালোকে যিটো পাছৱৰ্ড ছেট কৰিছিলা পাছৱৰ্ডটো ইয়াত টিপি পেলাই লগ ইন কৰি দিবা। ঠিক আছে, লগ ইন তোমালোকৰ ফাৰ্ষ্ট এই ডিটেইলছখিনি আহি যাব। তোমালোকে পে'মেণ্ট কৰা নাই গতিকে সেইটো পে'মেণ্ট পেণ্ডিং দেখাব। তাৰপিছত তোমালোকে এই লেফ্ট ছাইডে কৰ্নাৰত এপ্লিকেশ্যন ফৰ্ম আছে ন, তাত ক্লিক কৰি দিবা। এপ্লিকেশ্যন ফৰ্ম অহাৰ পিছত তোমালোকৰ এইটো ইণ্টাৰফেচ দেখা পাবা। ঠিক আছে, এই ইণ্টাৰফেচটো দেখাৰ পিছত তোমালোকে নেক্সট কৰি দিবা। এইটো ইমান একো নাই, পঢ়িলে পঢ়ি চাব পাৰে, ইমান একো নাই। নেক্সট কৰি দিবা। নেক্সট কৰাৰ পিছত ইয়াত তোমালোকৰ ডিটেইলছ ফিল কৰিবলৈ আহিব। মন কৰিবা ইয়াতে বহুত ইম্পৰ্টেণ্ট কথা আছে। প্ৰগ্ৰেম তোমালোকে বিটেক চুজ কৰিবা। নেম তোমালোকৰ মেবি নিজে আহি যাব। ঠিক আছে, তাৰপিছত ফাদাৰ্ছ নেম এনেকৈ পুট কৰিবা। ডেট অফ বাৰ্থ পুট কৰিবা। এজ অন 1 August 2025 এইটো নিজে ফিল হৈ যাব। ঠিক আছে, তাৰপিছত এক্সাম চেণ্টাৰ তোমালোকে কোনখন ডিষ্ট্ৰিক্টত পৰীক্ষা দিবলৈ বিচাৰা। ঠিক আছে, তোমালোকৰ ডিষ্ট্ৰিক্ট কেইখনমান তাত থাকিব, চিলেক্ট কৰি ল'বা। কিছুমান ডিষ্ট্ৰিক্ট তাত নাথাকিবও পাৰে। ছাপ'জ কৈছোঁ থাকিবও পাৰে, মই ইমান নাজানো। ছাপ'জ তোমালোকৰ শিৱসাগৰ আছা, কিন্তু শিৱসাগৰত ছাপ'জ ডিষ্ট্ৰিক্ট পৰা নাই, তো তোমালোকে যোৰহাট চিলেক্ট কৰি দিলা। লাইক দিছ মানে ওচৰৰ এখন জিলা চুজ কৰিবা। আৰু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে সদায় পৰিব দেই, মই এইটো কথা কৈ দিছোঁ। জেণ্ডাৰ চিলেক্ট কৰিবা। জেণ্ডাৰটো ভুল নকৰিবা দেই, এবাৰ ভালকৈ ফিল আপ কৰিবা মানে। ঠিক আছে, আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম য়েছ হ'লে য়েছ, ন' হ'লে ন'। চিটি কি হয়, ডিষ্ট্ৰিক্ট কি হয়, ষ্টেট কি হয়, নেশ্যনেলিটি ইণ্ডিয়ান একদম ধুনীয়াকৈ ফিল কৰিবা। তাৰপিছত ফোন নাম্বাৰ এইসমূহ ফিল কৰিবা। ঠিক আছে, তাৰপিছতে ইমেইল ফিল কৰিলা। কেটেগৰী চুজ কৰিলা। তাৰপিছতে EWS হয়নে নহয়, যদি তোমালোকৰ EWS চাৰ্টিফিকেট আছে বা পাবা তেতিয়াহে EWS ইউজ কৰিবা দেই, এইটো মই ভুল নকৰিবা। ঠিক আছে, তাৰপিছত ষ্টেট হু আৰ নট পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম বাট আৰ পষ্টেড ইন আছাম এইবোৰ এনেকৈ আছে যদি কৰি দিবা। NCC যদি কাৰোবাৰ আছে কৰি দিবা। এনেকৈ EXD এইটো কমপ্লিট ফুল মিনিংটো চাই ল'বা। মই NCCটো বুজি পাইছোঁ, বাকী নান হ'লে নান এনেকৈ কৰি দিবা। চেণ্ট্ৰেল গভ এমপ্লয়ী এইটো থাৰ্ডটো। এক্স ডিফেন্স এইটো। তো ফ্ৰীডম ফাইটাৰ কোটা হয় এইটো ফাৰ্ষ্টটো। তো ফিজিকেলি হেণ্ডিকেপ লাষ্টৰটো। তো আছে যদি কৰি দিবা, নান যদি নান আৰু। তাৰপিছত এইটো নেক্সট ইম্পৰ্টেণ্ট। আৰ ইউ ডিপ্ল'মা হ'ল্ডাৰ ইন এনি ইঞ্জিনিয়াৰিং আণ্ডাৰ ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন আছাম। যদি তোমালোকে ডিপ্ল'মা হোল্ডাৰ হয় তেনেহ'লে য়েছ কৰিবা। যদি ডিপ্ল'মা হোল্ডাৰ নহয় তেনেহ'লে ন' কৰি দিবা। ঠিক আছে, এইবোৰ টিপি নিদিবা হা, এইটো ভুল হৈ যাব নহ'লে। হেভ ইউ পাছ ইয়'ৰ কোৱালিফিকেশ্যন এক্সাম উইদাউট গ্ৰেছ এণ্ড ছেম চিটিং। এতিয়া চোৱা, এতিয়া তোমালোকে যদি এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিছা তেনেহ'লে তোমালোকেতো ৰিজাল্টটো গম নোপোৱা। গতিকে তোমালোকে ৰিজাল্ট এৱেইটেড
সেইটো দিবা। আৰু যদি কোনোবা ড্ৰপাৰে এইটো ফৰ্ম ফিল আপ কৰি আছা তেনেহ'লে তোমালোকে ছিংগল চিটিং হ'লে য়েছ দিবা। যদি ছিংগল চিটিং নহয় তোমালোকে ন' দিয়া প্ৰশ্নই নাহে, কাৰণ ন' দিলে তোমালোকক মানে ফাৰ্ডাৰ কাউন্সিলিঙত যাবই নোৱাৰিবা। গতিকে যিসকলে এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিবা ৰিজাল্ট এৱেইটেড, আৰু যিসকলে ড্ৰপাৰে ফৰ্ম ফিল আপ কৰিছা য়েছ। আৰু ডিগ্ৰী হোল্ডাৰ মানে কিবা BSc কিবা কৰা আছে নেকি, তেনে য়েছ হ'লে য়েছ, নহ'লে ন' আৰু। এতিয়া এইটো নেক্সট পইণ্টটো ইম্পৰ্টেণ্ট। হেভ ইউ ষ্টাডিড ফ্ৰম ক্লাছ 8 to 10 ইন গভৰ্ণমেণ্ট স্কুল আণ্ডাৰ সেৱা এণ্ড ক্লাছ 9 and 12 ইন ষ্টেট স্কুল কলেজ আণ্ডাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। ঠিক আছে, তোমালোকৰ এইটো কথা হৈছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলটো এতিয়া ষ্টেট ব'ৰ্ড হৈ গ'ল, সেইটো বেলেগ কথা। কিন্তু তোমালোকে এইটো চাবা, তোমালোকে গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলা নাই? যদি তোমালোকে ক্লাছ 8ৰ পৰা 10লৈকে ন' ডাউট সেৱা আণ্ডাৰত, কিন্তু তোমালোকে যদি প্ৰাইভেট স্কুলত পঢ়িছিলা তেনেহ'লে এইটো তোমালোকে ন' কৰিবা। ছাপ'জ তোমালোকে 8ৰ পৰা 10লৈকে গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলা, কিন্তু 11, 12 তোমালোকে প্ৰাইভেটত পঢ়িছিলা, তো তোমালোকে তেতিয়াও ন' কৰিব লাগিব। তোমালোকে কমপ্লিট 8ৰ পৰা 12লৈকে একদম কমপ্লিট গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব, বুজি পাইছা? তো এইটো য়েছ নকৰিবা, নকৰিবা, কাৰণ এইটো এটা স্পেচিয়েল কথা থাকে। আৰু যোনে 8ৰ পৰা 12লৈকে সঁচাকৈ গভৰ্ণমেণ্ট স্কুলত পঢ়িছা য়েছ কৰিবা, তোমালোকে কাউন্সিলিঙৰ টাইমত মানে এটা বেনিফিট পাবা, ঠিক আছে? তাৰপিছত তলত ফটো এখন পাছপৰ্ট চাইজ ফটো আপলোড কৰিবলৈ কৈছে। তোমালোকে এখন ধুনীয়া আছে পাছপৰ্ট চাইজ ফটো কৰিবা। এই ফটোখন তোমালোকৰ 35 KBতকৈ লেছ হ'বলৈ কৈছে। তোমালোকে ফটোখন 35 KBতকৈ লেছ নহ'ব পাৰে, কাৰণ ফটো বেছি থাকে ন। তো তোমালোকে কি ইয়াত কৈছে মাষ্ট বি বিটুইন 250 পিক্সেল এণ্ড 320 পিক্সেল, সেইবোৰ ফ্ৰী ৱেবছাইট পায় গুগলত, তাত আপলোড কৰি দিবা, কনভাৰ্ট কৰিবলৈ কৈ দিবা, আৰামত কৰি দিব। ছিগনেচাৰো তেনেকৈ 30 KBতকৈ তলৰ 100ৰ পৰা 180 পিক্সেলৰ মাজত। তো তেনেকৈ হাইট ৱেইট তেনেকৈ কৈছে আৰু। তো তোমালোকে সেইটো আপলোড কৰি দিবা, তাহাঁতি ৱেবছাইট গৈ নিজে নিজে কৰি দিব। তো ইমানটো হোৱাৰ পিছত তোমালোকে এইটো ডিক্লেয়াৰ্ড চেক কৰি দিবা, ছাবমিট কৰি দিবা। ছাবমিট কিন্তু মাইণ্ড ইট, ছাবমিট কৰাৰ আগতে গোটেই ফৰ্মখন এবাৰ চাই ল'বা, কিয়নো তোমালোকৰ ভুল হ'লে বহুত প্ৰব্লেম হ'ব। কিছুমান সৰু সৰু ভুল থাকে। ছাপ'জ কেতিয়াবা তোমালোকে উপাধি বৰুৱা লিখা, ছাপ'জ BARUAH, কেতিয়াবা BA টো থাকি যায় BRUAH, তো তেনেকুৱা হৈ গ'লে চকুত নপৰে, কিন্তু সেইটো এডমিট অহা টাইমত প্ৰব্লেম হৈ যায়। আৰু তোমালোকৰ কাৰেকশ্যন উইণ্ড' যিহেতু খুলিব বুলি কোৱা নাই, তো তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম হৈ যাব, ঠিক আছে? এইটো হোৱাৰ পিছত ছাবমিট কৰি দিলে, ছাবমিট কৰাৰ পিছত তোমালোকে এইটো ইণ্টাৰফেচ আহি যাব, ঠিক আছে? তো ইয়াত এইবাৰ এটা ইনক্লুড কৰিছে যে এডিট এপ্লিকেশ্যন ফৰ্ম। যদি তোমাৰ লাগিছে যে কিবা ভুল আছে তেনেহ'লে এডিট এপ্লিকেশ্যন ফৰ্মত কৰিব পাৰা। তো তোমালোকে এনেকৈ থাকিব, আপডেটত কৰি পেলাই এডিট এপ্লিকেশ্যন ফৰ্ম কৰি দিব লাগিব, ঠিক আছে? যদি তোমালোকৰ একো এডিট নাই তেনেহ'লে তাত কিবা কোনো প্ৰয়োজন নাই। তো ছেকেণ্ড যিটো আছে অনলাইন পে'মেণ্ট, তো তাত ক্লিক কৰিবা। তো আমাৰ মানে এতিয়া অনলাইন পে'মেণ্টটো কৰিব লাগিব, এইটো প্ৰচিড কৰি দিবা। প্ৰচিড কৰাৰ পিছত তোমালোকে ইয়াত এইখিনি ফিল আপ কৰিব লাগিব। তো এইখিনি ফিল আপ কৰি পেলাই তোমালোকৰ পইচাটো খুজিছে 1350 টকা, ঠিক আছে? এইটো নিজে নিজে আহি যাব, ঠিক আছে? তোমালোকে এইটো এডিট কৰিব নোৱাৰা। তো 1350 টকা কৰি দিবা। তোমালোকে আশা কৰোঁ তোমালোকে পে'মেণ্টটো কেনেকৈ কৰে জানা। তো পে'মেণ্টটো কৰি পেলাই নেক্সট কৰি দিবা। নেক্সট কৰাৰ পিছত পে'মেণ্ট ষ্টেটাছ তোমালোকৰ ছাকচেছফুল আহি যাব, ঠিক আছে? কিন্তু ছাকচেছফুল আহিব কিন্তু তোমালোকৰ অভাৰঅল যিটো ফৰ্মেট, তাত তোমালোকৰ পে'মেণ্টটো আপডেট 1 to 2 ডেইজৰ পিছত হ'ব বুলি কৈছে। গতিকে তোমালোকে সেইটো একো চিন্তা কৰিব নালাগে, পে'মেণ্ট ষ্টেটাছ ছাকচেছফুল আহিবই ইয়াত, আৰু ইখনতো আহিব। তোমালোকে এটা কাম কৰিবা, 2-3 দিনৰ পিছত আকৌ এবাৰ লগ ইন কৰি পেলাই তোমালোকে এইটো চাই ল'বা। চাই লোৱাৰ পিছত তোমালোকৰ ছাকচেছফুল আহিছেনে চাবা, নহ'লে ইয়াত এটা হেল্পলাইন নম্বৰ দিয়া আছে মেইন আষ্টু ৱেবছাইটত, ঠিক আছে? আষ্টু ৱেবছাইটত যদি তোমালোকে পোৱা নাই মোক কমেণ্ট কৰি দিবা, মই দি দিম। তো তাত সেইটো কল কৰি পেলাই তোমালোকে তেওঁলোকক ক'লে তেওঁলোকে সেইটো চাই দিব। তো এইটো চিন্তা কৰিবলগীয়া একো নাই। তাৰপৰা এই যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যনখন প্ৰিণ্ট কৰি পেলাই এবাৰ চাই ল'বা যে কিবা চব শুদ্ধ আছেনে। যদি শুদ্ধ নাই, এডিট এপ্লিকেশ্যন ফৰ্ম যেতিয়ালৈকে আছে সেইটো এডিট কৰি ল'বা, নহ'লে পিছত বহুত প্ৰব্লেম হৈ যাব, ঠিক আছে? তো এইখিনি হ'ল।
তাৰপিছত বেক হৈ দিবা আৰু তোমালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আছে সেইটো কেতিয়াও নাপাহৰিবা, কাৰণ তোমালোকৰ ফৰগট পাছৱৰ্ডৰ অপশ্যন যদি নাথাকে তেনেহ'লে প্ৰব্লেম হৈ যাব। ঠিক আছে, তো আজিলৈ ইমানেই আছিলে। থেংক ইউ ছ' মাছ।